লামডিঙত সদৌ অসম ছাত্ৰ সন্থাৰ লামডিং আঞ্চলিক উদ্যোগত অনুষ্ঠিত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালা সমাগত হেঁপাহৰ ৰঙালী ৰাজ্যৰ চৌদিশে এতিয়া চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ লামডিঙতো দেখা গৈছে ৰঙালী বিহুৰ প্ৰাক্ষণত লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এখনি বিহু কৰ্মশালা গুৱাহাটীৰ কৰ্ণবৰা আৰু জুন্তি ৰাজবংশী নামৰ দুগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে কৰ্মশালাখনিত লামডিঙত অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাখনত শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো প্ৰথমতে ৰঙালী বিহুৰ প্ৰাক্ষণত আমি যোৱা বছৰৰ নিচিনাকে এই বছৰো লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এখনি বিহু কৰ্মশালাৰ আয়োজন কৰিছো বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা আৰু আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে গুৱাহাটীৰ পৰা জম্পি ৰাজবংশী আৰু কৰ্ণ বৰা ডাঙৰীয়া তেওঁলোকক আমি প্ৰশিক্ষক হিচাপে আদৰণি জনাই আনিছো যেহেতু দেখিছে লামডিঙত বিভিন্ন মানে লোক আছে বিভিন্ন ধৰক বঙালী নাইবা ঢেৰ বিভিন্ন সম্প্ৰদায়ৰ লোক আছে তো সকলোৱে ওলাই অহা দেখি পেলাই যোৱাবাৰ মানে আমি সাহস পালো কৰিবলৈ কাৰণে যোৱাবাৰ প্ৰথমবাৰ কৰোঁতে আমাৰ অকমান ভয় লাগিছিল যদিও এইবাৰ কিন্তু আমি সাহস পালো কৰিবলৈ দেখিছে আপোনালোকে বিভিন্ন সম্প্ৰদায়ৰ লোকে ওলাই আহি পেলাই যিটো মানে সমন্বয়ৰ এটা বাৰ্তা দিছে সেইটো আপোনালোকে দেখিবলৈ পাইছে সেয়াই আৰু সৰুভাৱেতো পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ সমূহ লামডিংবাসী ৰাইজলৈ লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি কৰ্মশালাখনি হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া লগতে মই সমূহ লামডিংবাসী ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে উঠি অহা ল'ৰা ছোৱালীখিনিক বৰ্তমান বিহুৰ বিষয়ে কি জানিবলৈ আগবঢ়াই লৈ আহিছে আৰু তাৰোপৰি ক'ব বিচাৰি মই জনাইছোঁৱে অলপ আগতে পোনপ্ৰথমবাৰৰ বাবে মই আহিছিলোঁ যোৱা বছৰ এই কৰ্মশালাখনিত আৰু এইবাৰ উপস্থিত আছোঁ দ্বিতীয়বাৰলৈ যোৱা বছৰ মই দুদিনৰ বাবে আহিছিলোঁ আৰু এইবাৰ যোৱা বছৰ যিহেতু একদম কম সময় হাতত আছিলে এইকাৰণে ইমানখিনি মানে যিমানখিনি পাৰিছোঁ ইমানখিনি শিকাব চেষ্টা কৰিছিলোঁ আৰু এইবাৰ যিহেতু মই আহিছোঁ 6 দিনৰ বাবে আজি প্ৰথমটি কাৰ্যসূচী আৰম্ভ হৈছে যিমানখিনি আৰম্ভণিৰ পৰা মানে পাৰি মই প্ৰথম নাচৰ যেনেকৈ আমি বিহু নাচৰ প্ৰথম ভংগীমাখিনি শিকোঁ ভংগীমাখিনিৰ পৰাই মই আৰম্ভ কৰিছোঁ আৰু বাকী যি অনাগত 5 দিন আছে সেই 5 দিনত মই মোৰ ফালৰ পৰা মই এইখিনি বয়সলৈকে যিমানখিনি শিকিছোঁ তেখেতসকলক মই মোৰ শিকাব চেষ্টা কৰিম লগতে তেখেতসকলৰ লগতে মোৰো শিকা হ'ব যিহেতু শিকাৰ কোনো অন্ত নাই ব্যুৰো ৰিপৰ্ট সুহানা লাইভ।